নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহিছে প্ৰায় 5358টা পদ মুকলি কৰিছে গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেন্সি হয় আৰু টোটেল 4টা বিভাগৰ ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰিছে অন্তিম সুবিধা হয় 2025 বৰ্ষৰ ক্ষেত্ৰত অন্তিম সুবিধা আপোনালোকৰ বাবে আহি গ'ল সো এই ভেকেন্সিখিনি ক্ষেত্ৰত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু যদি আপোনালোকে ভিডিওটো গোটেইটো চাই তেতিয়া আপোনালোকৰ কোৱালিফিকেশ্যন অনুযায়ী এটা হলো বিভাগৰ আপোনালোকৰ ভেকেন্সি মিলিবই সো আপোনালোকে ভিডিওটো শেষলৈকে চাব যদি স্কিপ কৰি কৈছে তেতিয়া গম নাপাব ভালদৰে কথাখিনি সো ভিডিওটো আপোনালোকে শেষলৈকে চাব আৰু যদি ভিডিওটো ভাল পায় ভিডিও লাইক কৰিব লগৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক আৰু ভিডিওটো যিমান পাৰে সিমান নিজৰ বন্ধু-বান্ধৱীক ফেসবুক হোৱাটসএপ যোগে শেয়াৰ কৰি দিব পাৰে আহক আজি ভিডিও আৰম্ভ কৰো মই আপোনালোক জনাইছো 4টা বিভাগত ভেকেন্সি দেখিবলৈ পাব পোন প্ৰথমে যেটো বিভাগ হয় হেতু মুকলি কৰিছে আপোনালোকৰ ইন্টেলিজেন্স অফ ব্যুৰোৰ ফালৰ পৰা মানে যেটো কোৱা হয় আইবি বুলি আইবি বিভাগৰ ফালৰ পৰা ভেকেন্সি মুকলি কৰিছে 2025 বৰ্ষৰ ক্ষেত্ৰত 362টা মাল্টি টাস্কিং ষ্টাফৰ ভেকেন্সি মুকলি কৰিছে আই বিভাগৰ ফালৰ পৰা ইন্টেলিজেন্স ব্যুৰোৰ ফালৰ পৰা 362টা ভেকেন্সি মুকলি কৰি দিছে সো যদি আপোনালোকে ইন্টাৰেষ্টেড হয় যদি আপোনালোকে ইন্টেলিজেন্স ব্যুৰোত চাকৰি কৰিম বুলি ভাবি আছে তেন্তে ভেকেন্সি কিনি ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব এটো প্ৰথমটো বিভাগ হয় এনেকুৱা আৰু 4টা বিভাগৰ কথা ডিসকাস কৰিব মই আপোনাক জনাইছো 362টা আছে লাষ্ট ডেটটো আপোনালোকে দেখিছে 14 ডিসেম্বৰ তাৰ আগতে আপোনালোকে এপ্লাইসমূহ কৰি ল'ব লাগিব মই পোন প্ৰথমে ভেকেন্সি খিনি ওভাৰভিউটো আপোনাক জনাই দিছো 10 পাস লেভেলৰ ভেকেন্সি আছে 10 পাস কৰিলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু এপ্লাইসমূহ অনলাইন যোগে কৰিব পাৰিব সেন্ট্ৰেল গভৰ্ণমেন্টৰ জব হয় আৰু টোটেল 362টা আছে গ্ৰুপ সি নন গেজেটেড নন মিনিষ্টেৰিয়েল ভেকেন্সি হয় কেটেগৰীজ ভেকেন্সি দিয়া আছে ইউআৰ ক্ষেত্ৰত 160টা ইডব্লিউএছ ক্ষেত্ৰত 34টা ওবিসি ক্ষেত্ৰত 72টা এসসি ক্ষেত্ৰত 42টা এসটি ক্ষেত্ৰত 54টা ভেকেন্সি দেখিবলৈ পাব আৰু এডুকেশন কোৱালিফিকেশন মই আপোনাক জনাইছো মিনিমাম যদি আপোনালোকে 10 পাস কৰিছে তেতিয়া এপ্লাইসমূহ কৰি ল'ব পাৰিব সো 10 পাস যদি কৰিছে তেতিয়া আবেদনসমূহ কৰিব 10 পাস কৰিছে এপ্লাই কৰিবলৈ এনে নহয় যে 12 পাস গ্ৰেজুৱেচন কিনে নোৱাৰিব বুলি তেওঁলোকো পাৰিব মিনিমাম হে 10 পাস হয় 10 পাস 12 পাস গ্ৰেজুৱেচন সকলোৱে এপ্লাইসমূহ কৰি ল'ব পাৰিব আৰু সিলেকশন প্ৰসেছটো ৰিটেন এক্সাম হ'ব ৰিটেন এক্সামৰ সিলেবাসটো এটো হয় সো আৰু বাকি আপোনালোকৰ যেটো ফুললি এডভাৰটাইজমেন্টখন লিংক ডেসক্ৰিপচনতে দিয়া থাকিব আপোনালোকে ভালদৰে পঢ়ি চাই মেলি আবেদনসমূহ কৰি ল'ব পাৰিব দ্বিতীয় যেটো বিভাগ হয় হেতু মুকলি কৰিছে আপোনালোকৰ ডিসি অফিস চিৰাঙৰ ফালৰ পৰা 60টা সিভিল ডিফেন্সৰ ভেকেন্সি মুকলি কৰিছে আৰু এই ভেকেন্সি কিটাৰ ক্ষেত্ৰত যে অকল চিৰাঙৰ আবেদন কৰিব তেনে নহয় অল আসামৰ গোটেইখিনি কেন্ডিডেট আবেদনসমূহ কৰি ল'ব পাৰিব ডিসি অফিস চিৰাঙৰ ফালৰ পৰা মুকলি কৰিছে উপায়ুক্ত কাৰ্যালয়ত ইয়াৰ ক্ষেত্ৰত কোৱালিফিকেশনটো মিনিমাম 10 পাসৰ পৰা পাৰিব 10 পাস 12 পাস কেন্ডিডেটে পাৰিব বুলি উল্লেখ কৰিছে আৰু আসাম গভৰ্ণমেন্টৰ জব হয় আৰু এডুকেশন কোৱালিফিকেশন মিনিমাম 10 পাস হয় প্ৰিফাৰেবলি 10 পাস কেন্ডিডেটক মানে প্ৰিফাৰ কৰা হ'ব বুলি কৈছে বয়সৰ সময়সীমা 18 পৰা 50 লৈকে পাৰিব আৰু হেলথটো ভাল হ'ব বুলি কৈছে আৰু ইন্টাৰভিউ মাৰ্ক হ'ব আপোনালোকৰ কোনো ৰিটেন এক্সাম নহয় অনলি ইন্টাৰভিউ হ'ব আৰু ইয়াটো ভাল ভেকেন্সি কিয়নো 30% আপোনালোকক মহিলাক দিব বুলি কৈছে মানে এটো মহিলা ক্ষেত্ৰত ভাল হয় যে 30% মহিলা কাৰণে ৰিজাৰ্ভেশন কৰি থৈছে ভেকেন্সি খিনি যদি আপোনালোকৰ 60টা হয় 60টাৰ যেটো আপোনালোকৰ 18টা ভেকেন্সি মহিলা কাৰণে ৰিজাৰ্ভেশন কৰি দিছে আৰু যেটো 3 নম্বৰ ভেকেন্সি মুকলি কৰিছে 3 নম্বৰ বিভাগৰ ফালৰ পৰা এটো মুকলি কৰিছে আপোনালোকৰ ইএমআৰএ আসাম 108 ৰ পৰা মুকলি কৰিছে যেটো মৃত্যুঞ্জয় সেৱা হয় আপোনালোকে নিশ্চয় জানে অসমৰ 108 যেটো মৃত্যুঞ্জয় সেৱা তাৰ পৰা মুকলি কৰিছে ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ 3 ধৰণৰ ভেকেন্সি মুকলি কৰিছে বিশেষকৈ আপোনালোকৰ আছে টেকনিচিয়ানৰ ভেকেন্সি মুকলি কৰিছে পাইলটৰ মুকলি কৰিছে লগতে ইমাৰ্জেন্সি ৰেসপন্স অফিচাৰ যেটো পাইলট মানে আছে ড্ৰাইভাৰৰ ভেকেন্সিও মুকলি কৰিছে মানে হেতু কথা কৈছো আৰু ইয়াৰ ক্ষেত্ৰত 3 ধৰণৰ ভেকেন্সি ক্ষেত্ৰত 10 পাস হক 12 পাস হক আপোনালোকে আবেদনসমূহ কৰিব লগতে গ্ৰেজুৱেচন কেন্ডিডেটও পাৰিব সো ইমাৰ্জেন্সি যে মেডিকেল অফিচাৰ বা আপোনালোকৰ টেকনিচিয়ানৰ তাৰ ক্ষেত্ৰত বিএসসি পাস কৰিব লাগিব বুলি উল্লেখ কৰিছে পাইলট মানে আছে ড্ৰাইভাৰৰ ক্ষেত্ৰত এইচএছ পাস কৰিব লাগিব বুলি কৈছে সো এইচএছ পাস কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব এজ ৰিকোয়াৰমেন্ট 24 পৰা 35 বছৰলৈকে পাৰিব আৰু আপোনালোকৰ ভেলিড এখন এলএমভি লাইসেন্স থাকিব লাগিব ইমাৰ্জেন্সি ৰেসপন্স অফিচাৰ ইআৰঅ ক্ষেত্ৰত যেটো ভেকেন্সি মুকলি কৰিছে তাৰ ক্ষেত্ৰত আপোনালোকৰ গ্ৰেজুৱেচন পাস কৰিলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব সো ইন্টাৰেষ্টেড আৰু ইলিজিবল আপোনালোকে আবেদনসমূহ কৰি ল'ব ইয়াৰ কাৰণে আপোনালোকে আবেদনসমূহ কৰিবলৈ আপোনালোকৰ যিখন সিভি হয় বা বায়োডাটা হয় সেইখনি যেটো ইমেইল লিখিব আছে ইমেইলত আপোনালোকে সেন্ড কৰি দিলে হৈ যাব ইয়াৰ পিছৰ যেটো বিভাগ হেতু লাইছো হেতু মুকলি কৰিছে আপোনালোকৰ কেবিনেট সেক্ৰেটাৰী ফালৰ পৰা 250টা ভেকেন্সি মুকলি কৰিছে আৰু ইয়াৰ লাষ্ট ডেটটো দিয়া আছে 14/12/2025 মান ডিসেম্বৰ মাহৰ 14 তাৰিখ পৰ্যন্ত আবেদনসমূহ কৰি ল'ব পাৰিব কেবিনেট সেক্ৰেটাৰী ফালৰ পৰা ভেকেন্সি মুকলি কৰিছে ইয়াৰ কাৰণে বিচাৰিছে ডিগ্ৰী পাস সো গ্ৰেড 3 লেভেলৰ ভেকেন্সি হয় সো যদি আপোনালোকে ডিগ্ৰী পাস কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব আৰু এজ লিমিটটো দেখিব পাৰিছে ধুনিকা দিয়া আছে
সিলেকশন প্ৰসেস দিয়া আছে সো যদি আপোনালোকে ইন্টাৰেস্টেড হয় এলিজিবল হয় আপোনালোকে আবেদনসমূহ কৰি লব পাৰিব হাউ টু এপ্লাই এই ভেকেন্সি খিনি ক্ষেত্ৰত আপোনালোকে এপ্লাইটো অনলাইন যোগে কৰিব পাৰিব এপ্লিকেশন ষ্টাৰ্ট অনগোইং হৈ আছে লাষ্ট ডেট দি আছে 14/2025 তেতিয়ালৈকে আপোনালোকে আবেদনসমূহ কৰি লব পাৰিব ডিটেইলছ খিনি আপোনালোকে দেখিব পাৰিছে আপোনালোকৰ এটা ভাল সুযোগ এটা ভাল সুখবৰ